এইবিলাক আমাৰ লগত কি থাকে এনেকুৱা অংক থাকে না নাই এনেকুৱা যেতিয়া অংক থাকিব তেতিয়া কি কৰিবা আমালোকে সদায় এটা নিয়ম মনত ৰাখিব লাগিব সেইটোৰ নাম হ'ল কি বদমাছ বুলি কয় কিন্তু BODMAS B ফর কি হয় ব্রিকেট B ফর কি হয় ব্রিকেট আর O ফর অফ হয় কিন্তু এটা পূরণে ধরো আর D ফর ডিভাইডেড M ফর পূরণই হয় কিন্তু A ফর প্লাস আর S ফর মাইনাস এতিয়া এইটো নিয়মত আমি কি কৰিম এইবিলাক অংকবিলাক কি কৰিম ইয়াত কি আছে ভাগ আছে না নাই তেনেহ'লে প্ৰথমত আমাৰ কি কৰিব লাগিব ভাগৰ কাম কৰিব লাগিব যদি পূৰণ থাকে তেনেহ'লে প্ৰথমত কি কাম কৰিব লাগিব পূৰণৰ কাম কৰিব লাগিব এইটো দেখা যদি আগত যদি পূৰণ থাকে তেনেহ'লে আগত পূৰণৰ কাম কৰিম যদি আগত ভাগ থাকে তেনেহ'লে ভাগৰ কাম কৰিম তাৰপিছত পূৰণৰ কাম কৰিম এতিয়া ইয়াত দেখা কি আছে প্ৰথমত কি আছে ভাগৰ কাম আছে তেনেহ'লে 5 10ৰ ভিতৰত কেইবাৰ যায় তাহলে 5 2 গুণ 10 তাৰপিছত বাকিবিলাক যেনেকুৱা আছে তেনেকুৱাই থাকিব 4 4 মাইনাস 3 3 প্লাস প্লাস 5 5 আমালোকে কি কৰিলো এইটোৰ কাম কৰিলো ভাগৰ কাম কৰিলো এতিয়া কি আছে আমাৰ পূৰণ আছে তেনেহ'লে পূৰণৰ কামটো কৰিম পূৰণ কি আছে 2 4 গুণ কিমান হয় 8 হয় তাৰপিছত কি আছে -3 3 প্লাস 5 এতিয়া দেখা আমালোকে কি হ'ল প্লাসৰ কাম গ'ল প্লাসৰ কাম আহিল মানে পূৰণৰ কাম গৈছে এতিয়া প্লাসৰ কাম কি হ'ব প্লাস কি আছে মানে দেখা ইয়াত আছে কি 8 আৰু কি আছে 5 8 আৰু 5 কি হয় প্লাস হয় তাহলে 8 আৰু 5 কিমান হয় 13 -3 এতিয়া আমালোকৰ কি যোগৰ কামটো গ'ল এতিয়া কি আহিল মাইনাসৰ কামটো এতিয়া কৰিম 13 ৰ পৰা 3 গ'লে কিমান হ'ব 10 হ'ব এইটো আমালোকৰ কি হ'ল সলিউশন আহিল